উপস্থিত থাকিলে কি অনুভৱ কি ক'ব অনুভৱ মানে গাঁৱত মাতিলে এনে নোহোৱাকৈ থাকিব নোৱাৰি গাঁৱৰ উন্নতি অভিযানটো দেশৰ উন্নতি সাধন নহয় সেইকাৰণে গাঁৱৰ উন্নতিৰ কাৰণে চৰকাৰৰ যদি দৃঢ় পদক্ষেপ আছে এনে সকলোখিনি দি কৰিবলৈ দিল্লীতে কৈছোঁ কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰী কাৰণ আমাৰ এইকাৰণে গাঁৱৰ যিটো বেলেঞ্চ আছে নগৰতটো নাই গাঁৱত শতকৰা 70% মানুহ কৃষিজীৱী এই কৃষিজীৱী মানুহৰ অৰ্থ সামাজিক উন্নতি কৰি তেওঁলোকক গাঁৱৰ মানুহ থাকিলে নগৰৰ মানুহ থাকিব গাঁৱৰ মানুহ নাথাকিলে নগৰৰ মানুহ থাকিব নোৱাৰে কাৰণ গোটেই খাদ্য সামগ্ৰী গাঁৱৰ পৰা উৎপাদন কৰি তেওঁলোকক খুৱাই বোৱাই থাকে যাই নহওক আজি হীৰক জয়ন্তীৰ দিনা খুব আনন্দ লাভ কৰিছোঁ ইমান গাঁৱত প্ৰথম আহিছোঁ আৰু ইমান বৃহৎ গাঁও আৰু সেইকাৰণে আদৰ্শময় গাঁৱেই হ'ব লাগে এইবিলাক তো কৃষিভিত্তিক গাঁও এতিয়া তেওঁলোকক কাৰুকাৰ্য যিবোৰ আছে নতুন প্ৰজন্মৰ কাৰণে সেইখিনি খুব আদৰ্শনীয় হ'ব বুলি মই অসমৰ ক্ষেত্ৰত কৃষি যাতে ইয়াৰ ল'ৰা ছোৱালীয়ে গৈ টুকুৰলৈ বাঙালুত মানুহ চৰাব নালাগে ইয়াত থকা খেতি বাতি কৰি সংৰক্ষণ কৰি ডেভেলপমেণ্টটো ইয়াত কৰিব মই অসমৰ বিভিন্ন ভাৰতৰ বাহিৰৰ বিভিন্ন ৰাজ্যবিলাকত গৈ যিমান আছে অসমৰ ছাত্ৰ ছাত্ৰীবোৰ তাত টুকুৰলৈ মানুহ চৰে তেওঁ নিজৰ গৰুবোৰ নচৰায় খেতিপথাৰ নকৰে সেইখিনি কৰাতকৈ তেওঁলোকে আকৌ ঘূৰি আহি উচ্চ শিক্ষিত বা যিমান আছে অসমৰ উন্নতি সাধন কৰিলে মই ভাল পাওঁ এইখিনিতে এটা প্ৰশ্ন